আমি জনাব বিচাৰিছো যে ব্ৰহ্মপুত্ৰ পানীৰ বিপদসীমাৰ ওপৰে অতিক্ৰম কৰি আছে। তহঁতৰ যি লাগতিয়াল বস্তু আছে সকলোবোৰলৈ সাজু হ। চকুৰ আগতে নিজৰ আপোন ঘৰখন শেষ সকলক ককাই দিওঁ। নদীখনে কেনেকৈ আমাক খেদা মাৰি আহিছে চা। ঐ কোন ক'ত আছ? ঐ ওলা ওলা। ঐ মাথাউৰি ভাগিলে। এই গাঁওখন মোৰ আৱেগ। আগত খবৰ দিওঁগৈ ব'ল। মই নাযাওঁ। আনকালে তুই ইমান দেৰি নকৰে। তহঁত যাগৈ। সেইটোৱে শেষ নিশা আছিল তাৰ। বসন্ত ক'ত গ'ল, কি হ'ল, কোনো গম নাপালে। নদীপৰীয়া ৰাইজৰ নদীয়াল যিসকল লোক সেইসকলৰ যিবোৰ সমস্যা বা তেওঁলোকৰ যিবোৰ অভাৱ অভিযোগ বা তেওঁলোকে কি পৰ্যায়ত বসবাস কৰি আছে সেইখিনি কথা তেওঁলোকে ইয়াত উপস্থাপন কৰিছে। অতি সুন্দৰ হৈছে আৰু আমি আশা ৰাখিছোঁ আৰু গভীৰভাৱে চিন্তা চৰ্চা কৰি পৰৱৰ্তী পৰ্যায়ত যিখিনি আমাৰ নদীয়াল মানুহে আজি অসুবিধা ভোগ কৰি আছে বা তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালীবিলাক কেনেকুৱা ধৰণৰ এই কথাবিলাক আকৌ উত্থাপন কৰিব আমি আশা কৰিছোঁ যে ভৱিষ্যতে কেৱল নদীয়েই নহয় আমাৰ গাঁৱত যথেষ্ট সমস্যা আছে। এই সমস্যাবিলাক সাংস্কৃতিক মাধ্যমেৰে ৰাইজৰ ঘৰলৈ লৈ যোৱাটো অতি উত্তম কথা। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নদী নামৰ যি চুটি ছবিখন যি আনুষ্ঠানিকভাৱে ইয়াত শুভ উদ্বোধন হ'ল, মই লাহোলবাসী ৰাইজ হিচাপে মই আজি বৰ গৌৰৱ অনুভৱ কৰিছোঁ। বিশেষকৈ মই ভবা নাছিলোঁ যে তেখেতসকলে ইমান এটা সুন্দৰ অভিনয় কৰিব আৰু এই সুন্দৰ অভিনয়ৰ যোগেদি সমাজক এটা বৰ ধুনীয়া বাৰ্তা তেখেতসকলে দিছে আৰু খুব ভাল লাগিছে যে আমাৰ ইয়াৰ স্থানীয় যুৱকসকলে আজি খুব সুন্দৰকৈ নদী নামৰ যি চুটি ছবিখন তেখেতসকলে আজি প্ৰস্তুত কৰিলে। মই ভাবোঁ এই ছবিখন যেতিয়া মই চাই আছিলোঁ মোৰ তেখেতসকলৰ যি অভিনয় সেই অভিনয় শলাগ ল'বলগীয়া অভিনয়। ইমান সুন্দৰভাৱে তেখেতসকলে নিজৰ যি তেখেতসকলৰ যি অভিনয় কৰিব লাগে তাত মই নথৈ প্ৰশংসা কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক এই চুটি ছবিখন মই চাবলৈ অনুৰোধ জনাইছোঁ, কিয়নো খুব সুন্দৰ হৈছে। আজি মই চাই খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুব ভাল লাগিছে আৰু অনাগত দিনত তেখেতসকলে আৰু এনেকুৱা ছবি নিৰ্মাণ কৰিবলৈ তেখেতসকলৰ যি উদ্দেশ্য আগত লৈ পেলাই যি চুটি ছবি তেখেতসকলে নিৰ্মাণ কৰিছে আৰু ছবি তেখেতসকলে নিৰ্মাণ কৰক। খুব সুন্দৰ হৈছে, খুব ভাল লাগিছে। গতিকে মই সকলোকে অনুৰোধ জনাম যে এই যি চুটি ছবিখন তেখেতসকলে নিৰ্মাণ কৰিছে এইখন সকলোৱে চাওক আৰু সকলোৱে চোৱাৰ পাছতে তেখেতসকলৰ অনাগত দিনত আৰু কিবা এটা কৰিবলৈ তেখেতসকলে উৎসাহ পাব। বহুদিনৰ প্ৰয়াস আচলতে ইয়াৰ মূল কাহিনী চিত্ৰনাট্য আমাৰ মূল প্ৰযোজক ৰাতুল গগৈ, তেখেতে গোটেই বস্তুটো আচলতে প্ৰজেক্টটো তেখেতৰ পৰিকল্পনা। ময়ো এই যিটো কাহিনী তেখেতে প্ৰস্তুত কৰি উলিয়াইছে কাহিনীটোৰ প্ৰতি কিছু আকৃষ্ট হৈ ময়ো তাত আংশিকভাৱে অভিনয়ত আছোঁ। আৰু এই কাহিনীটো আচলতে নদীখনৰ নদীৰ লগত অসমীয়া মানুহৰ অসমৰ এটা ঐতিহাসিক সম্পৰ্ক আছে। নদীয়ে বহু সময়তে বহু গাঁও বহু ঘৰ
উটুৱাই লৈ গৈছে, লগতে নদীয়ে অসমবাসীক বহুত দিছে। গতিকে নদী কেনেকৈ সম্পদ, কেনেকৈ বিপদ, এই গোটেই বস্তুবিলাক আচলতে নৈখনৰ লগত আমাৰ জাতি জনজাতি মানুহখিনি নৈপৰীয়া ৰাইজৰ কি সম্পৰ্ক, সেইবিলাককে আচলতে এই নদীখনৰ এই চুটি ছবিখনৰ দ্বাৰা দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। আশা কৰিছোঁ আমি ৰাইজে আঁকোৱালি ল'ব। যিহেতু যদিও খুব কম বাজেটৰ হয়, তথাপিও ইয়াত যথেষ্ট ৰাইজে জানিবলগীয়া। আচলতে ৰাইজৰ লগত মানুহৰ নৈপৰীয়া মানুহৰ আচলতে জীৱন প্ৰণালী কেনেকুৱা, কেনেধৰণে জীয়াই আছে, সেই কথাখিনি অসমীয়া বহু মানুহে যিসকল ৰাইজ নৈ পাৰত থকা নাই, সেই মানুহখিনি আচলতে বুজি পাব যে কেনেকুৱা ধৰণৰ জীৱন প্ৰণালী। গতিকে সেইখিনিকে আমি দাঙি ধৰিবলৈ এই ছবিখনৰ দ্বাৰা আমি চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভাল পাব। সকলো ৰাইজকে চাবলৈ মই আহ্বান জনাইছোঁ। ইউটিউবত পাব। নদী 2 বুলি মাৰিলে ইউটিউবতে আহিব। নদী আগতে এখন প্ৰস্তুত কৰা হৈছিল বহু বছৰ আগতে, তাৰপিছত আকৌ খুব ভালদৰে এইখন ঠিক প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। আশা কৰিছোঁ ৰাইজে ভাল পাব। সৰ্বপ্ৰথমে মই জুবিন দালৈ শ্ৰদ্ধাঞ্জলি কৰিছোঁ আৰু আজি মই যিখন ছবি চালোঁ, খুব এটা সুন্দৰ পদক্ষেপ তেওঁলোকে লৈছে। ভাল লাগিলে এটা কথা, আমাৰ টেঙাখাখৰী কি নাম নয়নজ্যোতি দত্ত চাগে ন, তেওঁ এটা সুন্দৰ পাঠ কৰি আছে ইয়াত মই চালোঁ আৰু তোমাকো মই দেখিলোঁ। সুন্দৰ এটা পদক্ষেপ লৈছা আৰু আটাইতকৈ আমাৰ উঠি অহা প্ৰজন্মই এই ধৰণে যদি আগবাঢ়ি যায়, আমাৰ এই ছবিবিলাক আগুৱাই লৈ যায় আৰু ভাল লাগিব। আৰু আমাৰ এটা কথা হৈছে কি, আমি এই ছবিবিলাক আমাৰ মানুহে চাবলৈ বৰ দিগদাৰ পায়। দিগদাৰ মানে কি, ওলাই নাহে। কিন্তু আজি তোমালোকে লৈ গৈছা, চাব লাগে। ঘৰত এতিয়া তোমালোকে যিখিনি আমাৰ টিভিবিলাক আছে, তোমালোকে এইটো প্ৰচাৰ হওক, সকলোৱে চাব আৰু তাতে আমাৰ গোটেই ঘৰৰ ওচৰ হ'ল আৰু ভাল লাগিছে। অত্যন্ত মই আজি সুখী, মই নাজানো এইখন ছবি বা এইখন ছবিখন ইয়াত কিবা এটা কৰি আছে। হয়তো মই চিনাকি পৰ কেইটামান দেখিলোঁ আৰু অত্যন্ত ভাল লাগিলে মোৰ এওঁক আৰু তোমাক। মই তোমালোকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আগুৱাই যোৱা। সাংবাদিক হিচাপেও তেওঁলোকে কিন্তু অভিনয়ৰ ক্ষেত্ৰত পাকৈত। নিশ্চয়, সকলো ক্ষেত্ৰত সাংবাদিক হিচাপে সকলো ক্ষেত্ৰত পাকৈত। তেওঁলোক অভিনয়ৰ মাজেদি ৰাইজৰ আগলৈ আগুৱাই লৈ গৈছে। আহক আপোনালোক ওলাই আহক, আমাক সহযোগ কৰক, হয়তো নিষ্ঠাপূৰ্ণ আগবাঢ়ি যাওক, তাইতো সকলোৱে কামনা কৰে। কিন্তু ইয়াকে এটা কথা ক'বলৈ যে আমি পিছ পৰি আছোঁ বহুত। আজি সঁচাকৈ মই অত্যন্ত সুখী। মই যে ৰাজু সোণোৱালে যিখিনি কথা ওপৰতে বক্তব্য কৰি গ'ল, মোৰ হাড়ে মজে ঢুকি পাই গ'ল। কিয় তেওঁ কিছুমান হয়, তেওঁ ঢুকি পায়, জানে। আৰু নদী শব্দটো যেতিয়া ক'লে, মই তোমাক অলপ আগতে কৈছিলোঁ, অত্যন্ত ভাল লাগে। ইয়াৰ আগতে মই এখন ছবি চাইছিলোঁ, মাছমৰীয়া, খুব ভাল লাগিলে মোৰ। অৱশেষত তোমালোকে আগবাঢ়ি যোৱা, আমি আছোঁ, থাকিম আৰু সদায় এইবিলাক আমি আৰু আগুৱাই যোৱা, এয়ে মই কামনা কৰি ভগৱানৰ ওচৰত তোমালোকৰ প্ৰাৰ্থনা কৰিছোঁ। আগুৱাই যোৱা।